নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোতে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো এইকেইদিন এটা নিউজ বিশেষকৈ আমি দেখি আছোঁ যে DMEৰ নন টেকনিকেল গ্ৰেড 3ৰ ৰিজাল্ট, যি পৰীক্ষাটো অনুষ্ঠিত হৈছিলে, ইয়াৰ ৰিজাল্টটো কেতিয়া দিব বা ৰিজাল্ট ঘোষণা হৈছে বুলি বহুতে থাম্বনেইল লগাই আছে, দেখিছোঁ সেইটো কথা। তো সেই বিষয়ে আজি আলোচনা কৰিম যে ৰিজাল্ট সঁচাকৈ দিছে নেকি বা ৰিজাল্ট কেতিয়া দিব, সেইখিনি আজি আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যদি আপোনালোকে DMEৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰে, dme.assam.gov.in ভিজিট কৰে, অলপমান আপোনালোকে তললৈ স্ক্ৰলিং কৰি চাব যে ইয়াতে ৰিজাল্ট দিছে নে নাই। তো এনেকৈ চালে আপোনালোকে ৰিজাল্টটো দেখা নাপাব। তো আপোনালোকে ভালকৈ চাই ল'ব, অফিচিয়েল ৱেবছাইটত ইয়াতে কোনো ধৰণৰ আপডেট এতিয়ালৈকে নাই। ইয়াতে নটিছখনহে আছে যে কিমান পদ মুকলি হৈছিলে, কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব, এইবিলাক নটিছে ইয়াতে শ্ব' কৰি আছে। তো আমি বিশেষকৈ যিটো ৰিজাল্ট চোৱাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ formsrec.in, এইটো আমি ব্যৱহাৰ কৰোঁ। তো ইয়াতে যদি আমি চাওঁ, তললৈ অলপমান স্ক্ৰলিং কৰি ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন গ্ৰেড 3 নন টেকনিকেল, এডমিট কাৰ্ড গ্ৰেড 3 নন টেকনিকেল, এডমিটৰ কথা উল্লেখ আছে। লগতে লগ ইন কৰি আপোনালোকে চাব পাৰে। আৰু লগতে ইয়াতে কোনো ধৰণৰ এনেকুৱা বিশেষ নটিছ এখন নাই ইয়াতে, যদি আপোনালোকে চাবলৈ যায় অফিচিয়েল ৱেবছাইটত। এতিয়া মই এটা বেলেগ এটা ৱেবছাইটত আপোনালোকক দেখাই আছোঁ। বহুতে বনাই আছে যে মেৰিট লিষ্ট ঘোষণা কৰা হৈছে গ্ৰেড 3 নন টেকনিকেলৰ। তো ইয়াতে যদি আমি চাওঁ, ইয়াতে কোনো ধৰণৰ অফিচিয়েল বা আনঅফিচিয়েল কোনো ধৰণৰ ইয়াতে নটিছ মুকলি হোৱা নাই। মানে ইয়াতে টেণ্টেটিভ ডেটবিলাকহে উল্লেখ কৰা হৈছে যে কেতিয়া ৰিজাল্টটো ঘোষণা হ'ব পাৰে। তো ইয়াতে যদি আমি চাওঁ কেতিয়া ঘোষণা হ'ব পাৰে বা পদ কিমান আছিলে, সেইটো যদি চাওঁ, আমি টোটেল ভেকেঞ্চি আছিলে 765, 765টা ভেকেঞ্চি আছিলে নন টেকনিকেল গ্ৰেড 3। আৰু ইয়াতে গোটেইখিনি পদৰে পৰীক্ষা অনুষ্ঠিত হোৱা নাই, যেনেকুৱা একাউণ্টেণ্টৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই বা এনেকুৱা কিছুমান পৰীক্ষা এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই, ড্ৰাইভাৰৰ অনুষ্ঠিত হোৱা নাই। তো যদি আমি চাওঁ ইয়াৰে টেণ্টেটিভ ডেটটো, ইয়াৰে ৰিজাল্ট ঘোষণা হ'ব বা কাট অফটো কেতিয়া ঘোষণা কৰিব, সেইটো জুন মাহৰ ভিতৰত ঘোষণা কৰাৰ এটা সম্ভাৱনা আছে। তো এতিয়ালৈকে কোনো অফিচিয়েল আপডেট নাই, মই আপোনালোকক কৈ দিছোঁ। যদি নতুনকৈ কিবা অফিচিয়েল আপডেট আহে DMEৰ গ্ৰেড 3 নন টেকনিকেলত, তেতিয়াহ'লে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম যে ৰিজাল্টটো ঘোষণা হৈছে বুলি। আপোনালোকে এনে উৰা বাতৰিবিলাক বিশ্বাস নকৰিব। বহুতে কমেণ্ট কৰি থাকে যে DME ৰিজাল্ট কেতিয়া দিব। DME ৰিজাল্ট জুনত দিয়াৰ সম্ভাৱনাহে আছে, দিব বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ কোনো নটিছ এতিয়ালৈকে প্ৰকাশ হোৱা নাই। আৰু ইয়াৰে যিটো পৰীক্ষা অনুষ্ঠিত হৈছিলে 30 মাৰ্চ 2025 অনুষ্ঠিত হৈছিলে। আৰু ৰিজাল্ট ডেট চাব, উইল বি ৰিলিজডহে, ইয়াতে কোনো ধৰণৰ ৰিলিজ এতিয়ালৈকে হোৱা নাই। আৰু ইয়াৰ পিছত স্কিল টেষ্ট এটা অনুষ্ঠিত হ'ব আৰু লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব, যিসকলৰ মেৰিট লিষ্টত নাম আহে। আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিব, dme.assam.gov.in, ইয়াতে প্ৰকাশ পাব। ইয়াতে এখন কাট অফৰ কথা উল্লেখ আছে যে জেনেৰেলৰ 88ৰ পৰা 92 যাব পাৰে, টেণ্টেটিভ এইটো, মানে ইয়াতে অনুমান কৰাহে হৈছে। OBCৰ 85ৰ পৰা 90, SCৰ 80ৰ পৰা 85, STৰ 70ৰ পৰা 80, এইখিনি আনুমানিক এটা কাট অফহে ইয়াতে ধৰা হৈছে। তো ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়াহে নতুন নতুন আপডেটবিলাক আহিলে আপোনালোকে পাই থাকিব। তো ধন্যবাদ। জয় অসম।